Actually, দেউতাৰ মানে হেৰি দেউতাই এতিয়া কেতিয়াও মানে ইমান দিনলৈকে কেতিয়াও অসুস্থ আমি দেখাই নাই হস্পিটেলত কোনো দিনা এডমিট নাই হোৱা তাৰমানে দেউতাই সদায় এটাই কথা কয় যে মই আজিলৈকে বেজি এটাও লৈ পোৱা নাই সেইকাৰণে গতিকে তেনেকৈ অসুস্থ আমি দেউতাক কেতিয়াও দেখা নাই আৰু আজি অলপ দিনৰ আগতে এই 2022 মানত অলপ অসুস্থ হৈছিলে দিনা বাইদেৱে চাই আছিলে ব্লাডৰ অলপমান হেৰি আছিলে কিন্তু দেউতাৰ নিমনিয়া হৈছিলে নিমনিয়া হৈ পেলাই ইনফেকশ্যনটো মানে ভালকৈ কিয়ৰ নহ'ল যদিও ঘৰলৈ ঘূৰি আহিলে ইনফেকশ্যনটো ৰৈ গ'ল মানে আৰু দেউতাই মানে বেজি হস্পিটেল ডক্টৰ ভাল নাপায় গতিকে আমি ভেকচিনটো দিয়াবলৈ মানে বহুত চেষ্টা কৰিলোঁ দেউতাই নলয় মই বেজি চেজি এইবোৰ নাই মোক ঘৰত থাকিব দিয়া ডিব্ৰুগড়ত থাকিব দিয়া গুৱাহাটী নাহে মোৰ বাইদেউ বেংগলৰত থাকে বেংগলৰলৈ নাযায় মই অসমৰ ৰাইজৰ কাৰণে ইয়াতে থাকিম মই ক'তো নাযাওঁ বেংগলৰলৈ যাই হাৰ্ডলি মানে অলপ দিন থাকি গুচি আহে গুৱাহাটীলৈ আহে মোৰ ইয়াতো থাকে কিন্তু ডিব্ৰুগড় এৰি মানে হেৰি নকৰে গতিকে সেইকাৰণে সেই বেমাৰখিনি হোৱাৰ পিছত লাহে লাহে ইনফেকশ্যনটো হেৰি হ'ল অকণমান বেছি হ'ল যেতিয়া কিডনি অলপ এফেক্ট হ'ল মাল্টিপল অৰ্গেনছ অলপ হেৰি হ'ল আৰু ৰিভাইভ কৰিব নোৱাৰিলে সেইটো কাৰণে দেউতা মানে নিমনিয়া হোৱাৰ পিছত অলপ গান গাব নোৱাৰা হৈ গৈছিলে ভইচটো মানে একেবাৰে নিমনিয়া হোৱাৰ পিছত যিটো মানে গল্ডেন ভইচ বুলি তেওঁক কয় মই ঘৰলৈ গ'লে সোধে মই গল্ডেন ভইচ হৈ আছোঁনে বহুত মাতটো বহি গৈছিলে মানে কিন্তু আমি সদায় জোৰ দিওঁ নহয় তোমাৰ মাতটো ওলাব তুমি গোৱা গাই পিছততো গানেই গায় য'তে ইণ্টাৰভিউ দিয়ে চবতে গান গোৱা চবতে দেখিছে আপোনালোকে গান গায় গতিকে নিজে ৰিভাইভ কৰিবলৈ ভইচটো বহুত চেষ্টা কৰিছিলে কিন্তু এয়াৰ এতিয়াতো আমি এম্বুলেঞ্চতে লৈ আহিছিলোঁ ডিব্ৰুগড়ৰ পৰা নাহে গুৱাহাটীলৈ কোনো পধ্যে নাহে তাৰপিছত আনিলোঁ ইয়াত থাকি পেলাই এতিয়া সুস্থ হৈছিলে ডেম কেয়াৰত ৰাখিছিলোঁ আমি সুস্থ হৈছিলে ঘৰলৈ লৈ গৈছিলোঁ মই মোৰ লগত আছিলে 25th October was his last birthday he turned 78 and কাইলৈ হ'ব এতিয়া আমি দেউতাৰ সেইটো শেষ ইচ্ছা আছিলে যে মই গুৱাহাটীত মোক নাৰাখিবা ইয়াত মই নাথাকোঁ কাৰণ মোৰ বাইদেউ মোৰ ভণ্টি যিসকল ঢুকালে মানে পেহী আৰু হেৰি জেঠাই চব ডিব্ৰুগড়তে আছে গতিকে মই তেওঁলোকৰ লগত থাকিব বিচাৰোঁ মোক ইয়াত নাৰাখিবা আনকি তেওঁ সুস্থ হৈ উঠোতেও কৈ আছে যাওঁগৈ ব'লা যাওঁগৈ ইয়াত কি আছে ইয়াত একো নাই মোক মাতি আছে এনেকৈ মই বোলো তুমিতো অসমতে আছা কিয় ইমান হেৰি কৰি আছা নাই ডিব্ৰুগড়খনে মোৰ আপোন ডিব্ৰুগড় মানে একদম মোৰ ঘৰখনলৈ মই যাব লাগিব আৰু সেইটোৱে মোৰ দুখ লাগিছে যে দেউতাই আজি কেতিয়া ছেপ্টেম্বৰতে আহিলে নিজৰ ঘৰখনলৈ নোৱাৰিলে যাবলৈ হস্পিটেল থাকিলে ICUত থাকিলে আৰু কি ক'ম